BTCL উইন্টাৰ সেশন যোৱাকালি পৰা আৰম্ভ হৈছিলে আজি সমাপ্ত হ'ল এই উইন্টাৰ সেশন বাজেটত সেশনত আমাৰ সাপ্লিমেন্টাৰী বাজেট অনা হৈছিলে ইয়াত আমাৰ সাপ্লিমেন্টাৰী বাজেটত 14,97,87,000 টকা সাপ্লিমেন্টাৰী বাজেট অনা হৈছিলে আৰু 4টা কিতাপত এই বাজেটৰ ধন ধাৰ্য কৰা হৈছে ইয়াত আমাৰ যিসকল ফিক্সড পে কাম কৰি ষ্টাফ ফিক্সড পে বা তেওঁলোকৰ যি কন্ট্ৰাকচুৱেল বেচিছ জব কৰি থাকে বহু দীৰ্ঘদিন কাম কৰিলে তেওঁলোকৰ মানে চাকৰি সমাপ্তিৰ পিছত তেওঁলোকে এককালীন সাহায্য বা এককালীন আৰ্থিক সহায় নাপায় তেনেকে তেওঁলোকৰ এককালীন এটা আৰ্থিক সহায়ৰ কাৰণে এটা বাজেট ধৰা হৈছে আৰু আমাৰ বহুত এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে 4th গ্ৰেডৰ বা কন্ট্ৰাকচুৱেল বেচিছ তেওঁলোকে যি মেডিকেল ৰিএম্বাৰ্সমেন্ট বা তেনেকুৱা ধৰণৰ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছিল গতিকে এই কৰ্মচাৰীসকলে যাতে ভালদৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে তেওঁলোকক মেন্টালি সাপোৰ্ট কৰাৰ কাৰণে সকলো ক্ষেত্ৰত সাপোৰ্ট কৰাৰ কাৰণে মানে ফাইনান্সিয়ালি সাপোৰ্ট কৰাৰ কাৰণে এটা এমাউন্ট ধাৰ্য কৰা হৈছে ঠিক তেনেকৈ বিএসসিৰ সময়ত প্ৰায় 80 জন কৰ্মচাৰী আছিল তেওঁলোকে কোনো বেনিফিট পোৱা নাছিল বিএসসিৰ সময়ত গতিকে তেওঁলোকে যেহেতু এই বিএসসি আজিৰ বিটিআৰ বিটিসি অঞ্চলত তেওঁলোকে ৰাইজৰ সেৱা কৰিছিল এই কৰ্মচাৰীসকলে তেওঁলোকক এটা ওয়ান টাইম গ্ৰান্ট দিয়াৰ কাৰণে এই সাপ্লিমেন্টাৰী বাজেটত ধাৰ্য কৰা হৈছে তদুপৰি আমাৰ ব্লক ডেভেলপমেন্ট অফিস যিবোৰ আছে তাত কিছুমান অফিচিয়েল কাম কাজ হয় প্ৰক্ৰিয়া হয় য'ত তেওঁলোকৰ বিশেষ কৰি মাৰ্কেট এণ্ড ফেয়াৰ্স য'ত আমাৰ হাট ঘাট মাৰ্কেট টেন্ডাৰৰ ক্ষেত্ৰত এটা এক্সপেন্স হয় এটা ব্যয় হয় অফিচিয়েল খৰচ এটা হয় আৰু বিডিঅসকলৰ বিডিঅসকল মানে তেওঁলোকৰ যে টিএ এটা থাকে টিএটো তেওঁলোকে নাপায় গতিকে আমাৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰলৈ আহিব লাগে বিডিঅসকলে কেইবাবাৰো আহিবলগীয়া হয় গতিকে এই ব্লক ডেভেলপমেন্ট অফিচ এক্সপেন্স আৰু মাৰ্কেট এফেয়াৰ্সত লগত সংগতি ৰাখি পেলাই হাট ঘাট মাৰ্কেটৰ যে টেন্ডাৰৰ সময়ত যিটো এক্সপেন্স হয় তাৰ কাৰণে 70 লাখ এটা ধাৰ্য কৰা হৈছে আৰু আমাৰ এমচিএল ইএম চিফ ডেপুটি চিফ বা লিডাৰ অফ অপজিশন আমাৰ আটাইৰে যিটো স্যালাৰি এই স্যালাৰি যোৱা 2015 চনত অলপ এনহেন্স কৰা হৈছিল আৰু 15 চনৰ পৰা আজি প্ৰায় 9 বছৰ 24 চন শেষ হ'বলৈ হৈছে কোনো ধৰণৰ স্যালাৰি এনহেন্স কৰা হোৱা নাই গতিকে এতিয়া ধৰক সকলৰ ক্ষেত্ৰতে সকলোৰে স্যালাৰি বৃদ্ধি হৈ আছে চৰকাৰী বেচৰকাৰী সকলোৰে গতিকে আমাৰ এমচিএল ইএমসকলৰ সামান্য স্যালাৰি বৃদ্ধি কৰাৰ কথা ইয়াতে উল্লেখ আছিল আজি যি সাপ্লিমেন্টাৰী বাজেট আমাৰ rupees 14 crore 17 lakh 87,000 এই আটাইখিনি বিষয়ৰ লগত সংগতি ৰাখি পেলাই 4টা ক্ষেত্ৰত এই পইচা এই টকাটো ধাৰ্য কৰা হৈছে সাপ্লিমেন্টাৰী বাজেট আৰু আমাৰ সাপ্লিমেন্টাৰী বাজেটক আমাৰ অপজিশন সকলো সমৰ্থন জনাইছে আটাইবোৰ ক্ষেত্ৰত